So hello friends, welcome back to my channel Luxor Learning Academy. So আজিও আপোনালোকক এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো। আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক আমাৰ যেটো নতুন ভ্যাকেন্সি ওলাইছে আসাম গভৰ্ণমেণ্টৰ DHS ডিপাৰ্টমেণ্ট অফ হেল্থ সাৰ্ভিছত যেটো ভ্যাকেন্সি ওলাইছে হেতুৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে এইটো ভিডিওৰ মাধ্যমেৰে গম পাব। তো প্ৰথমতে আমি যদি চাও কিমান ভ্যাকেন্সি ওলাইছে 191টা ভ্যাকেন্সি আছে 191টা ভ্যাকেন্সি খুব কম নহয় বহুত ভ্যাকেন্সি হয় 191টা ভ্যাকেন্সি আৰু পোষ্টসমূহ আমাৰ টেকনিক্যাল নহয় নন টেকনিক্যাল সো যিসকলে টেকনিক্যাল লাইন পঢ়ি থকা নাই তেওঁলোকেও এইটোত এপ্লাই কৰিব পাৰিব নৰ্মেল যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ 6 মান্থছৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব নৰ্মেল যদি আপোনালোকে গ্ৰেজুৱেচন কৰিছে পাৰিব আৰ্টস সায়েন্স কমাৰ্স জৰে পঢ়াই কি নহওক আপোনালোকে যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে আন্ডাৰ গ্ৰেজুৱেট আপোনালোকে যদি কমপ্লিট কৰিছে দেন ইউজি কমপ্লিট কৰিলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব 6 মান্থছ ডিপ্লোমা লাগিব কম্পিউটাৰ এপ্লিকেশন লগতে নোটিফিকেশনৰ কথা যদি কও 3 সেপ্টেম্বৰত এটো নোটিফিকেশন আহি গৈছে অলৰেডি এপ্লাই ষ্টাৰ্টিং হৈ গৈছে 12 তাৰিখৰ পৰা সো আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়াই আজি এই ভিডিওটো যদি চাই আছে ভিডিওটো শেষ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই কৰা ভিডিওটো মই এইটো ভিডিওৰ পিছতে আপোনাক আপলোড কৰি দিম সো তাত চাই কিনে আপোনালোকে গোটেইখিনি এপ্লাই কৰিব পাৰিব যদি আমি ক্লোজিং ডেট কও ক্লোজিং ডেট 21 তাৰিখে 21 সেপ্টেম্বৰত এইটো ক্লোজিং হৈ যাব 21 সেপ্টেম্বৰ 2025 ত ক্লোজিং হৈ যাব গতিকে আপোনালোকে সোনকালে এপ্লাই কৰক টোটাল পোষ্ট 191টা আছে জোৰ আপোনাৰ জেনাৰেলৰ কাৰণে 97টা আছে বাকিখিনি ৰিজাৰ্ভ আছে ৰিজাৰ্ভৰ কথা যদি কও ওবিসি এমওবিসিৰ কাৰণে 49টা এসটিৰ কাৰণে 10টা এসটি প্লেনৰ কাৰণে 19টা এসটি হিলৰ কাৰণে 10টা হা এসটি প্লেনৰ কাৰণে 19টা এসসিৰ কাৰণে 14টা ঠিক আছে যদি আমি পোষ্টসমূহ কিহৰ ওলাইছে আমি এখিনি যদি ফুটু কও হেলথ এডুকেটৰৰ কাৰণে ওলাইছে 78টা পোষ্ট জুনিয়ৰ এসিস্টেন্ট একাউন্ট এসিস্টেন্ট কাম লোৱাৰ ডিভিজনেল এসিস্টেন্টৰ কাৰণে 72টা পোষ্ট আৰু বেসিক হেলথ ওয়াৰ্কাৰৰ কাৰণে 41টা পোষ্ট ওলাইছে এপ্লিকেশন ফিস আপোনালোকে দিব নালাগে কোনো ধৰণৰ এপ্লিকেশন ফিস ইয়াত নাই আপোনালোকে জাস্ট এপ্লাই কৰিলে হ'ল কোনো ধৰণৰ এপ্লিকেশন ফিস দিব নালাগে নীল এজ লিমিট 18 বছৰ মিনিমাম 18 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2025 চনলৈকে 1 জানুৱাৰী 2025 লৈকে 18 বছৰৰ পৰা 40 বছৰ হ'ব ম্যাক্সিমাম 40 মিনিমাম 18 এটো আপোনাৰ জেনাৰেলৰ কাৰণে যদি আমি ওবিসি এমওবিসিৰ ক্ষেত্ৰত চাও 3 বছৰ ৰিল্যাক্সেশন পাব মানে 43 বছৰ লাগিব আৰু মিনিমাম এজ সেমে থাকিব ম্যাক্সিমাম এজটো যেটো হ'ব 40 ৰ পৰা 43 হ'ব তেওঁলোকৰ 3 বছৰ আৰু এক্সট্ৰা পাই যাব এসসি এসটি সকলো ঠিক তেনেদৰে 5 বছৰ এক্সট্ৰা পাই যাব মানে 45 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব পিডব্লিউবিডি যিখিনি ক্যান্ডিডেট আছে সো সেইখিনি 10 বছৰ এক্সট্ৰা হ'ব 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব এডুকেশন কোৱালিফিকেশন মই কলো আপোনালোকে নৰ্মেল গ্ৰেজুৱেচন যদি কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা তেতিয়ালে এপ্লাই কৰিব পাৰিব জাস্ট আপোনাক এডিশনাল কোৱালিফিকেশন লাগিব 6 মান্থছ কম্পিউটাৰ ডিপ্লোমা লাগিব লগতে এপ্লাই লিংক আপোনালোকে যদি এপ্লাই কোড কৰিব তো dhs.assam.gov.in ত গৈ কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো লিংক মই ডেসক্ৰিপচনত দি দিম আৰু ইয়াৰ ভিডিও আহি আছে নেক্সট ভিডিওটো ইয়াৰ আপুনি মোৰ ভিডিও লিষ্টত গৈ কিনে চাব ইয়াৰ আই বটনতো মই ভিডিওটো দি দিম তো আপোনালোকে চাব পাৰিব স্যালাৰি ক্ষেত্ৰত আমি যদি চাও স্যালাৰি আপোনাৰ হেলথ এডুকেটৰ স্যালাৰি সবৰে বেসিক পে টু সেম 14000 পৰা 70000 কেৱল গ্ৰেড পে টু বেলেগ 14000 পৰা 70000 বেসিক পে আৰু গ্ৰেড পে যদি আমি চাও হেলথ এডুকেটৰ 7600 টকা আৰু জুনিয়ৰ এসিস্টেন্ট একাউন্ট এসিস্টেন্ট কাম এলডিএৰ 6200 টকা আৰু বেসিক হেলথ ওয়াৰ্কাৰৰ 5600 টকা তো এইটো হৈছে স্যালাৰি তেওঁলোকৰ তো খুব ভাল এটা স্যালাৰি আপোনাৰ আৰু 8 পে কমিশন আহি আছে 8 পে কমিশন হোৱাৰ পিছত আৰু স্যালাৰিটো বাঢ়ি যাব গতিকে এইটো 7 পে কমিশন মতে ইয়াত দিয়া আছে 8 পে কমিশন আহিলে ইয়াৰ স্যালাৰিটো আৰু বাঢ়ি যাব ভ্যাকেন্সি খুব ভাল এটা ভ্যাকেন্সি 191টা ভ্যাকেন্সি কম নহয় খুব ভাল ভ্যাকেন্সি আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি থও আৰু এনে এপ্লাই কৰিলে নহব ভালকে পঢ়িব লাগিব পঢ়ি কিনে এপ্লাই কৰক বাকি ইয়াৰ ভিডিওটো আৰু নেক্সট ভিডিওটো আহি আছে এপ্লিকেশন আপোনালোকে এপ্লাই কেনেকৈ কৰিব ইয়াত বেছি টাইম পাস নকৰো এইখিনি আছিল এইটো ভিডিও আৰু ইয়াৰ ডিটেইলছ ভিডিও আহি আছে আৰু এপ্লাই কেনেকৈ কৰিব এইটো ভিডিও একেলগে আহি যাব সো হেতু ভিডিও অকমান লং হ'ব যেটো গোটেইখিনি ডিটেইলছ মই হেৰি কৰিম এইটো ভিডিও ইমানতে সামৰিছো নেক্সট ভিডিওটো আহি আছে আপোনালোকে চাই ল'ব আই বটনটো মই দি দিম লগতে আপোনালোকে মোৰ ভিডিও লিষ্টত গৈ কিনে এইটো চাব পাৰিব ঠিক আছে